Hello everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিও হয়। আজিৰ ভিডিওটোত মই তোমালোকক কম তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা শেষ হৈ গল তো তোমালোকে এইকেদিন কেনেদৰে পাৰ কৰিব লাগে সবে মোক সুধি আছিল গতিকে আই হোপ এটা ভিডিও বনাই দিও। সো ফার্স্ট অফ অল বহুতে কেৰিয়াৰ কথা সুধি আছে ইঞ্জিনিয়াৰিং জেডব্লিউ মেডিকেল নীট বা বেলেগ অপচন এনডিএ গুটেবোৰৰ বিষয়ে মই ডিটেইলছত ভিডিও দিম। ভিডিও আহি আছে আৰম্ভণিতে দোকানে কৈ দিছো একো চিন্তা কৰিব নালাগে বেলেগ কাৰো ভিডিও ট্ৰাষ্ট নকৰিবা জাস্ট মোৰ ভিডিও চোৱা কাৰণ মই নিজে হেবিলাক এক্সাম কোৱালিফাই কৰি থৈছো উইদাউট এনি কোচিং গতিকে মই তোমালোকক ভালদৰে গাইডেন্স দিব পাৰিম। 2-3 দিনৰ পৰা ভিডিওটো আৰম্ভ হৈ যাব ভিডিও আহি যাব তোমালোকে চাব পাৰিবা আৰু এতিয়া আমি আহো যে এটা যেটো পৰীক্ষা শেষ হৈ গল তোমালোকে কেনেদৰে দিনবোৰ পাৰ কৰিবা। চোৱা বহুতে তোমালোকক ক'ব যে তোমালোকে পঢ়া-শুনা কৰা বা তোমালোকে কিছুমান জুনিয়ৰ কলেজত মানে কি হয় এডভান্স কোচিং বুলি কয় হাই সেকেন্ডাৰী কাৰণে আগতীয়াকৈ পঢ়াই থাকে সো এডভান্স কোচিং আৰম্ভ হয় তো মই কিন্তু তোমালোকক সাজেষ্ট কৰিম যে এইবিলাক লৈ একো লাভ নাই হা এনি মানে তোমালোকক এতিয়া যিখিনি পঢ়াই আছে ন হেখিনিয়ে তোমালোকক পঢ়াই আকৌ হাই সেকেন্ডাৰীত আকৌ আৰম্ভ কৰিব গতিকে এডভান্স কোচিং এবোৰ লৈ একো লাভ নাই। একেদিন তোমালোকে অলপ এনজয় কৰা কাৰণ ইমান কষ্ট কৰি তোমালোকে পঢ়া-শুনা কৰিছা যোৱা এক বছৰে বা যোৱা 2-3 মাহতো তো বহুত বেছি কষ্ট কৰিছা গতিকে এখিনি দিন তোমালোকে অলপ এনজয় কৰা অলপমান মাইন্ডটো ফ্ৰেছ কৰা আমাৰ মগজু যোনটো হয় হেতু অলপ সতেজ হ'ব লাগিব আকৌ নতুন এটা কামত আগবাঢ়িবলৈ কাৰণ চোৱা ক্লাছ 10ত বস্তুখিনি ন একেবাৰে কম হয় সিলেবাস কিন্তু হাই সেকেন্ডাৰীত বহুত টান হয় মই আগতে কৈ দিছো হাই সেকেন্ডাৰী সায়েন্স ললে আৰ্টছতো বা কমাৰ্চতো সিলেবাস বহুত এনেকুৱা নহয় কি মেট্ৰিকৰ দৰে তোমালোকে অকল কিতাপখন পঢ়ি গলে হ'ল বহুত বস্তু পঢ়িব লাগিব তাৰ কাৰণে তোমালোকৰ মাইন্ডটো ষ্ট্ৰং থাকিব লাগিব তোমালোকে যদি এনি টাইম টেনচনে লৈ থাকা তেনেকে নহব গতিকে অলপ দিন এই মেট্ৰিকৰ মাজ পিছৰ 2-3 মাহ তোমালোকে অলপ মানে ৰিফ্ৰেশমেন্ট কৰা তোমালোকে যি কৰি ভাল পোৱা তোমালোকে ক্ৰিকেট খেলি ভাল পোৱা ক্ৰিকেট খেলা ক'বাত ফুৰিব গৈ ভাল পোৱা ঘুৰিব যোৱা নিজৰ ফ্যামিলি ঘৰত মা দেউতাৰ লগত ফুৰি টাইম কটোৱা ঠিক আছে তাৰ পিছতে তোমালোকে ধৰা বন্ধু বান্ধৱীৰ লগত ফুৰিব গলা বা সিনেমা চাব গলা হেনেকে টাইমটো পাস কৰা দিনটোত 1 ঘণ্টা সময় জাস্ট পঢ়িবা কি পঢ়িবা মই কৈ আছো জাস্ট দিনটোত 1 ঘণ্টা পঢ়া বাকি একো কৰিব নালাগে ইমান স্ট্ৰেছ ল'ব নালাগে টিভি চোৱা তোমালোকে নভেল পঢ়া কিতাপ মানে কি কোৰ্সৰ কিতাপে নহয় কিতাপ মানে অকল কোৰ্সৰ কিতাপে নহয় উপন্যাস পঢ়া ভাল হেবোৰ কিতাপ পঢ়িলে তোমালোকৰ বহুত চিন্তাধাৰা উন্নত হ'ব বহুত কথা জানিবা নজনা কথা ভাল কিতাপৰ যদি তোমালোকে নাম ক'ব দিয়া তোমালোকে পঢ়িবলৈ মই কওঁ এখন আছে তোমালোকে মোটিভেশন যদি লাগে এখন আছে ইউ ক্যান উইন ইংলিশত আৰু অসমীয়াত আছে সাফল্য আপোনাৰ শিৱ খেৰা বুলি আছে ৰাইটাৰজনৰ নাম হেখন ল'ব পাৰা সেকেন্ড কিতাপ ভাল কিতাপ অগ্নি দেউকা উইংস অফ ফায়াৰ এপিজে আব্দুল কালামৰ কিতাপ এপিজে আব্দুল কালাম এজন মহান বিজ্ঞানী তেওঁৰ কথাবোৰে বহুত মোটিভেট কৰে সবকে হেখন কিতাপ পঢ়িব পাৰা কাৰবে যদি অলপ উপন্যাস টাইপ বস্তুবোৰ পঢ়িব মন আছে তেনেহলে অনুৰাধা শৰ্মা পূজাৰী তোমালোকে ইয়াত এখন অৰণ্য আছিল হেখন পঢ়িব পাৰা ৰীতা চৌধুৰী দেউলাংখুই মাকাম তেনেকে পঢ়িব পাৰা আৰু এখন আছে মনউঠ মুখৰ হৃদয় ইয়ে দৰ্জে ঠেংসি বুলি এজন সাহিত্যিক আছে এই কিতাপখনৰ কাৰণে তেওঁ সাহিত্য একাডেমি বঁটা পাইছিলে হেখন পঢ়িব পাৰা এইবোৰ কিতাপ মই নিজে পঢ়িছো মোৰ ঘৰত এটা সৰুকে লাইব্ৰেৰীও আছে তাত বহুত কিতাপ আছে আৰু মামনি ৰয়ছম গোস্বামীৰ কিতাপ পঢ়িব পাৰা দতাল হাতীৰ ওৱে খোৱা হাওদা বুলি এখন আছে হেখন পঢ়িব পাৰা ভাল হয় এইবোৰ কিতাপ পঢ়িব পাৰা তোমালোকে এতিয়া আহো বাকি কি কৰিবা তোমালোকে চোৱা মকলে দিনটোত 1 ঘণ্টা সময় অলপ কিবা পঢ়িব লাগিব কি পঢ়িব লাগিব জানানে সায়েন্সত সবে ইংলিশ মিডিয়ামে লবা ঠিক আছে জোনে সায়েন্স লবা সবে ইংলিশ মিডিয়াম হি অসমীয়া মিডিয়ামৰ ষ্টুডেন্টে হওক বা ইংলিশ মিডিয়ামৰ ষ্টুডেন্টে হওক জোনে নহওক সায়েন্সত ইংলিশ মিডিয়ামতে লবা কাৰণ কিয় পিছৰ এন্ট্ৰেন্স এক্সামবোৰত ইংলিশতে আহিব আৰু ধৰা তোমালোকে হাই সেকেন্ডাৰী পাস কৰি গলা বিএসসি পঢ়িব গলা ইঞ্জিনিয়াৰিং পঢ়িব গলা মেডিকেল পঢ়িব গলা সবতে ইংলিশে আহিব গতিকে সায়েন্সত সবে ইংলিশ মিডিয়াম ল'ব লাগিব বুলি এতিয়া মাইন্ডত সোমোৱাই লোৱা আৰু তাৰ কাৰণে এনেকুৱা নহয় কি আমি অসমীয়া মিডিয়ামৰ আছিলো আমি ইংলিশ নলওঁ তেনেকুৱা নহয় মই নিজেও শংকৰদেৱৰ আছিলো ক্লাছ 10 লৈকে তাৰ পিছত ইংলিশ মিডিয়াম লৈছো তো তোমালোকেও পাৰিবা প্ৰথম 2 মাহ মান টান লাগিব কিন্তু তোমালোকেও পাৰিবা কিন্তু হে 2 মাহ যদি টান লাগিব নালাগে তেনেহলে এই তোমালোকে যিকেদিন বন্ধ আছে এই বন্ধৰ কেদিন কিবা এটা কাম কৰিব লাগিব যেন তোমালোকক কম অসমীয়া নিউজ পেপাৰ আহে অসমৰ আদা আসাম ট্ৰিবিউন হেখন তোমালোকে ডেইলি লোৱা কোনবাই ক'ব আমাৰ ফালে এই নিউজ পেপাৰখন নাহে তোমালোকে PDF ডাউনলোড কৰিব পাৰা আসাম ট্ৰিবিউন বুলি ৱেবসাইটত যাবা তাত মান্থলি সাবস্ক্ৰিপচন ল'ব লাগে কিবা 180 মান দিব লাগে নেকি মাহত সাবস্ক্ৰিপচন লৈ PDF ডাউনলোড কৰি ল'ব পাৰা PDF টোকে পঢ়া বা কোনবাই যদি মই সাজেষ্ট কৰিম পেপাৰখন লোৱা হাৰ্ড কপিটো ঠিক আছে নহলে PDF ডাউনলোড কৰা তাৰপিছত তাত তুমি গোটেই পেপাৰখন দিনটোত পঢ়িব চেষ্টা কৰা
দুমাহ পঢ়া জাষ্ট দুমাহ তাৰপিছত ক'বা তোমালোকৰ ইংলিছ কিমান ভাল হৈ যাব আৰু পেপাৰখন এনেকুৱা নহয় কি এনেই পঢ়ি থাকিব লাগে নুবুজাকে তোমালোকে পেপাৰখন পঢ়িবা কিবা টান শব্দ এখন বহি বনোৱা সৰুকৈ কিবা টান শব্দ পাবা লিখি ৰাখা ইমান বেছি টেনশ্যন লৈ নিলিখিবা যে আমি এই শব্দ অৰ্থকেইটা মুখস্থ কৰিব লাগিব সেনেকুৱা নহয় এনেই জাষ্ট লিখি ৰাখা ডায়েৰী টাইপ এখন বনোৱা সদায় যিমান টান শব্দ পোৱা লিখি ৰাখা ঠিক আছে এইটো নকৰি কোনোবাই ইংলিছ উপন্যাসো পঢ়িব পাৰে ইংলিছৰ নভেলো পঢ়িব পাৰে চেতন ভগতৰ নভেলবিলাক ভাল হয় তো তেনেকুৱাও পঢ়িব পাৰে ইংলিছ উপন্যাস সেইটো ছেকেণ্ড অপশ্যন আছে তো ইংলিছ উপন্যাস এখন কিনি ল'লা তাত যিমান টান শব্দ পোৱা লিখি যোৱা দুমাহত বহুত ইংলিছ ইম্প্ৰুভ হৈ যাব এইটো অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টসকলৰ কাৰণে মই কৈ আছোঁ বাকী ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলেতো এইটো কাম নকৰিলেও হ'ল তোমালোকে এনেই মানে মটিভেশ্যনৰ ভিডিঅ' চাব পাৰা ইউটিউবত বা তোমালোকে নভেল পঢ়িব পাৰা তেনেকৈ মানে ফেমিলিক টাইম দিয়া নিজৰ মা দেউতাৰ লগত টাইম স্পেণ্ড কৰা ফ্ৰেণ্ডৰ লগত ফুৰিব যোৱা কাৰণ এটা কথা কৈ থওঁ তোমালোকে এই 2 মাহ 3 মাহ যি বন্ধ পাবা মেট্ৰিকৰ পিছত সেনেকুৱা তোমালোকে মানে ফ্ৰী টাইম লাইফত আৰু কেতিয়াও নোপোৱা সেইটো মনত ৰাখিবা বহুতে ভাবিব পাৰে হাই ছেকেণ্ডেৰীৰ পিছতো এনেকুৱা বন্ধ আহিব নাহে কাৰণ হাই ছেকেণ্ডেৰীৰ পিছত বন্ধ হ'ব কিন্তু তাৰপিছত তোমালোকৰ এণ্ট্ৰেঞ্চৰ টেনশ্যন থাকিব JEE হ'ব নীট হ'ব BSc কাৰণে এণ্ট্ৰেঞ্চ হ'ব গোটেইবোৰ বস্তুৰ বিষয়ে মই অলৰেডি ডিটেইলছত ধুনীয়াকৈ ক'ম চিন্তা কৰিব নালাগে কেৰিয়াৰ টক্স প্লেলিষ্টটো আহি আছে গতিকে এই 2 মাহ 3 মাহ যিখিনি সময় পাবা এনেকুৱা সময় কেতিয়াও নাহে তোমালোকে যদি ভাবা জব কৰি পেলাই আমি এনেকুৱা হ'ব নহয় মই নিজে জব কৰি আছোঁ টাইমেই নাপায় গতিকে এনেকুৱা ধৰণৰ সময়বোৰ ইউটিলাইজ কৰা অকল পঢ়া শুনাই জীৱনটো নহয় জীৱনটোত পঢ়া শুনাৰ বাহিৰে বহুত আছে কাম আমি ভাল পোৱা কাম আছে যেনেকৈ মোৰ কথা যদি কওঁ মই মেট্ৰিকৰ পিছত 2 মাহ লগৰবোৰে ক'ৰবাত টিউশ্যন কৰিছিলে ক'ৰবাত এডভান্স কোচিং লৈছিলে মই কি কৰিছোঁ মই 2 মাহ অকল এনজয় কৰিছোঁ ফুৰিব গৈছোঁ লগৰবিলাকৰ লগত চিনেমা চাব গৈছোঁ আবেলি সময়ৰ পৰা ক্ৰিকেট খেলাত লাগি যাওঁ কেতিয়াবা গোটেই দিনটো খেলি থাকোঁ তাৰপিছতে টিভি চাওঁ পূৰা টিভি চাওঁ উপন্যাস পঢ়োঁ তেনেকৈ মই 2 মাহ পাৰ কৰিছোঁ তো তোমালোকেও এনেকৈ কৰা ইমান বেছি ষ্ট্ৰেছ ল'ব নালাগে পঢ়া শুনা ইমান কৰিব নালাগে অলপমান ৰেষ্ট লোৱা কোনোবাই যদি ভাবিছা যে আমি হাই ছেকেণ্ডেৰী বস্তুবোৰ অলপ পঢ়িম একো নাই পঢ়িব পাৰে অলপ চলপ মাজে মাজে চাই থাকিব পাৰা এতিয়া নালাগে বিহুৰ পিছৰ পৰা পঢ়া এতিয়া পৰাই পঢ়া এইবিলাক টেনশ্যন লৈ থাকিলে আৰু বেছি টেনশ্যনহে হৈ যাব এতিয়া অলপ টাইম নিজক দিয়া বিহুৰ পিছৰ পৰা লাগিলে পঢ়া কাৰোবাৰ যদি মন আছে ঠিক আছে এইখিনিয়ে কথা আছিলে আৰু কেৰিয়াৰ টক্স প্লেলিষ্টটো মই বনাই আছোঁ মই এটা ভিডিঅ' তোমালোকক আপলোড কৰি থাকিম একো চিন্তা কৰিব নালাগে চব বস্তু মই তোমালোকক দিম সকলোকে থেংক ইউ আৰু মোৰ তোমালোকৰ কাৰণে মোৰ ৰিকুৱেষ্ট আছে লাষ্ট যিসকলে মোৰ ক্লাছ 10ৰ ষ্টুডেণ্ট আছে তোমালোকৰ কাৰণে মই 2টামান ৰিকুৱেষ্ট দিম প্ৰথম ৰিকুৱেষ্টটো হ'ল তোমালোকে এই চেনেলটো তোমালোকৰ যিসকল জুনিয়ৰ আছে যিসকলে এবাৰ ক্লাছ 10ত আহিব মানে ক্লাছ 9ত যিসকল আছে ক্লাছ 10ত আহিব এই চেনেলটোৰ লিংকটো চবকে শ্বেয়াৰ কৰি দিয়া কাৰণ তেওঁলোককো মই পঢ়াব বিচাৰোঁ আৰু মোৰ ৰিচটো তেতিয়াহে বাঢ়িব কাৰণ মোৰ চেনেলটো চবেই আহি পাই নাযায় ন তো তোমালোকে এই চেনেলটো চবকে ছাজেষ্ট কৰে যে এই চেনেলটোৰ ভিডিঅ' চাব পাৰে যদি তোমালোকে ভাবা যে মই ভালদৰে তোমালোকক গাইডেঞ্চ দিব পাৰিছিলোঁ ক্লাছ 10ত তোমালোকে এই চেনেলৰ লিংকটো তেওঁলোকক দি দিয়া কাইণ্ডলি আৰু জনাবা যে তেওঁলোকক ক্লাছ 10ৰ কাৰণে এবাৰ সমাজ বিজ্ঞানৰ কোৰ্চো মই উলিয়াম